প্ৰাইম টাইম 18 আৰম্ভণিতে জনা প্ৰাৰ্থী তালিকাৰ খবৰ বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত হৈছে বটদ্ৰৱাৰ পৰা প্ৰতিদ্বন্দ্বিতা পুনৰবাৰ আগবঢ়াব আঙুৰলতা ডেকাই নিউজ 18 হাতত আহি পৰিছে চূড়ান্ত এই প্ৰাৰ্থী তালিকা বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত হৈছে বটদ্ৰৱাৰ পৰা পুনৰবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আঙুৰলতা ডেকাই পূব গুৱাহাটীত বিজেপিৰ প্ৰাৰ্থী হ'ব মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য পশ্চিম গুৱাহাটীত অগপৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতা দিছপুৰত বিধায়ক অতুল বৰাই লাভ কৰিব প্ৰাৰ্থিত্ব নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ প্ৰাৰ্থিত্ব নিশ্চিত ইফালে মাৰ্গেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মা যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী বোকাজানত নুমল মমিন কমলপুৰত বিজেপিৰ দিগন্ত কলিতা অগপৰ হাতলৈ যাব হাজো বৰহমপুৰত জিতু গোস্বামীৰ প্ৰবল সম্ভাৱনা ৰহা আৰু সামগুৰি অগপক এৰিছে বিজেপিয়ে নাজিৰাত ময়ূৰ বৰগোহাঁইক প্ৰাৰ্থিত্ব প্ৰদান লখিমপুৰৰ পৰা মানৱ ডেকাক প্ৰাৰ্থিত্ব টিয়কত নতুন প্ৰাৰ্থী অগপৰ ৰেণুপমা ৰাজখোৱাৰ সলনি নতুন মুখ অৰ্থাৎ শ্যামকানু মহন্ত হ'ব পাৰে টিয়কত প্ৰাৰ্থী আনহাতে অগপই এৰিছে পাতাচাৰকুচি ঢেকিয়াজুলিত অশোক সিংঘল বৰচলাত কিশোৰ উপাধ্যায় আৰু এইখিনি মুহূৰ্তত আমি আগবঢ়াইছো প্ৰাৰ্থী তালিকা বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এই তালিকা ঘোষণা কৰা হৈছে মৰিয়নি সমষ্টিত কামাখ্যা প্ৰসাদ তাছা নতুবা অলোক ঘোষ বৰচলা সমষ্টিত কিশোৰ উপাধ্যায় ৰঙাপাৰাত আৰু ঠিক তেনেদৰে চতিয়াত পদ্ম হাজৰিকা বিহালীত ৰঞ্জিত দত্তৰ নাম ইতিমধ্যে চূড়ান্ত হৈছে বটদ্ৰৱাত আঙুৰলতা গহপুৰত উৎপল বৰা গোলাঘাটত অজন্ত নেওগৰ নাম চৰ্চালৈ আহিছে খুমটাইত মৃণাল শইকীয়া নাজিৰাত ময়ূৰ বৰগোহাঁই সোণাৰীত পৱন বেদিয়া আৰু স্বাক্ষৰ গগৈৰ নাম সন্মুখত ধেমাজিত ডাক্তৰ ৰণোজ পেগু মৰাণত সুভাষ দত্ত ডিব্ৰুগড়ত প্ৰশান্ত ফুকনে লাভ কৰিব প্ৰাৰ্থিত্ব লাহুৱালত ঋতুপৰ্ণ বৰুৱা দুলীয়াজানত তেৰছ গোৱালা ইন্দ্ৰ গগৈ নাহৰকটীয়াত বিকুল ডেকা তৰংগ গগৈৰ নাম চৰ্চিত হৈছে চাবুৱাত বিনোদ হাজৰিকাৰ নাম চৰ্চাত ডিগবৈত সুৰেণ ফুকন অৰুণজ্যোতি মৰাণৰ নাম চৰ্চাত মাৰ্গেৰিটাত ভাস্কৰ শৰ্মা শদিয়াত বলিন চেতিয়া বিপুৰীয়াত অমিয়া ভূঞা আৰু দেৱানন্দ হাজৰিকাৰ নাম আৰু লখিমপুৰত মানৱ ডেকাৰ নাম এই মুহূৰ্তত সন্মুখলৈ আহিছে তেজপুৰত বৃন্দাবন গোস্বামী বোকাখাটত অতুল বৰা চামগুৰিত মণিমাধৱ মহন্ত টিয়কত শ্যামকানু মহন্ত আমগুৰিত প্ৰদীপ হাজৰিকা বঙাইগাঁৱত ফণীভূষণ চৌধুৰী বৰপেটাত গুণীন্দ্ৰ দাস পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতা শিৱসাগৰত তপন কুমাৰ গগৈ আৰু যোৰহাটত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে লাভ কৰিব প্ৰাৰ্থিত্ব ঠিক তেনেদৰে মাজুলীত পুনৰবাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাভ কৰিব প্ৰাৰ্থিত্ব আৰু কিছু সময় পিছতেই স্পষ্ট তালিকা সন্মুখলৈ আহিব বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিব বিজেপিৰ প্ৰথম পৰ্যায়ৰ তালিকা ইতিমধ্যে দিল্লীত ইখনৰ পিছত আনখন বৈঠকত মিলিত হৈছে অগপ বিজেপি এখনৰ পিছত আনখন বৈঠকত মিলিত হৈছে বিজেপিৰ নেতৃত্ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জেপি নাড্ডাৰ সৈতে কালিৰে পৰা বৈঠকত মিলিত হৈছে আৰু যিসমূহ সমস্যা সেই সমস্যা সমাধান কৰি গৈছে নেতৃত্বই একেলগে আলোচনাত মিলিত হৈ ইউপিপিএল আৰু জিএছপিৰ ইতিমধ্যে চূড়ান্ত হৈছে বুজাবুজি ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টিক দিয়া হৈছে 8খনকৈ আসন বিটিআৰত 4খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিয়ে আৰু পৰ্যায়ক্ৰমে সেই সমষ্টিসমূহৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বিজেপিয়ে কংগ্ৰেছৰ অসম বচাও অভিযানৰ লগত উলমিল টাইৱানৰ চাহ বাগিচাৰ ফটো কংগ্ৰেছে চিনি নাপায় অসমীয়া মানুহৰ মুখ প্ৰদেশ কংগ্ৰেছৰ সাংঘাতিক ভুলৰ অভিযোগ তুলি মন্ত্ৰী হিমন্তই এৰিলে টুইট খেল হিমন্তৰ অভিযোগ খণ্ডন চাহ জনগোষ্ঠীয় নেতা এটুৱা মুণ্ডাৰ প্ৰদেশ কংগ্ৰেছৰ সাংঘাতিক ভুল মন্ত্ৰী হিমন্তই টুইটেৰে কৰিলে অভিযোগ কংগ্ৰেছে চিনি নাপায় অসমৰ মানুহক টাইৱানৰ চাহ বাগিচাৰ ফটোৱাৰী প্ৰদেশ কংগ্ৰেছে চলালে অসম বচাও অভিযান এইখন ফটো চাওক প্ৰদেশ কংগ্ৰেছৰ ৱেবছাইটত অসম বচাও অভিযানৰ বিজ্ঞপ্তিত সংলগ্ন কৰা হৈছে এইখন ফটো পিছে ইণ্টাৰনেটত অনুসন্ধান চলালে ওলায় এইখন টাইৱানৰ বিহু চাহ বাগিচাত তোলা ফটো একেদৰে আন এখন ফটোৰ মূল অনুসন্ধান কৰিলে ওলায় টাইৱানৰ বগুৱা চাহ বাগিচাৰ ফটো বুলি নিৰ্বাচনী বাকযুদ্ধত তুংগত উঠাৰ সময়ত মন্ত্ৰী হিমন্তই এৰা টুইট বানে স্বাভাৱিকতেই বিদ্ধ কৰিছে কংগ্ৰেছক পিছে চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা এটুৱা মুণ্ডাৰ দাবী মন্ত্ৰী হিমন্তইহে নাপাই চিনি কোনখন কোৰ ফটো
हमें बड़ा दुख हो रहा है ये सुन के कि हमारे एक बुजुर्ग, एक वरिष्ठ मंत्री डॉक्टर हिमंत बिश्व शर्मा जी ने वो कोई एक फॉरेन का ये टी गार्डन का पिक्चर यहाँ लगाया है बोल के बोल रहा है। दरअसल में हमारे मंत्री जी एक्चुअली लोअर असम का है, बागान लोअर असम में कमती है, इसलिए शायद मंत्री जी को उतना खास मालूमत नहीं है। মন্ত্ৰী হিমন্তক ওলোটাই সমালোচনা কৰি এটুৱা মুণ্ডাই বিজেপিক বুলিলে কলা ব্ৰিটিছ। हमारा विचार है, हमारा सोच है कि मंत्री जी ने ये असम बचाओ आहप ये कैसे उसी ये मुहिम जो कांग्रेस ने छेड़ा है, तो बीजेपी को इससे डर है, बीजेपी इससे बौखला गया है और इसलिए ये प्रोग्राम को दूसरा तरफ डाइवर्ट करने के लिए, ये टी गार्डन लोगों को भड़काने के लिए ऐसा बात बोल रहे हैं। বিজু ডেকাৰ হজকট ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে হোটেল গেটৱে গ্ৰেণ্ডিয়াৰত অব্যাহত কংগ্ৰেছ মহাজোঁটৰ বৈঠক। আসন ভাগ বটোৱাৰাক লৈ গুৰুত্বপূৰ্ণ বৈঠক অব্যাহত আছে। কংগ্ৰেছ, AIDF আৰু বাওঁ দলসমূহৰ মাজত এই বৈঠক অব্যাহত আছে। হোটেল গেটৱে গ্ৰেণ্ডিয়াৰত মাৰাথন বৈঠক অব্যাহত আছে। মহাজোঁট বন্ধনৰ আসন ভাগ বটোৱাৰাক লৈ বুজাপৰা বৰ্তমানে অব্যাহত আছে আৰু শেহতীয়া খবৰ অনুসৰি বাওঁ দলসমূহক মহাজোঁট বন্ধনে 4খনকৈ আসন এৰি দিছে আৰু তাৰ সমান্তৰালকৈ দিছপুৰ সমষ্টি গণমৰ্চাক এৰি দিয়াৰ বাবে কিছু অসন্তুষ্টি প্ৰকাশ পাইছে এই মুহূৰ্তত দিছপুৰ সমষ্টিৰ কংগ্ৰেছ সমৰ্থকসকলৰ মাজত। আৰু বৰ্তমানে অব্যাহত আছে বৈঠক। AIDF আৰু বাওঁ দলসমূহৰ মাজত এই বৈঠক হোটেল গেটৱে গ্ৰেণ্ডিয়াৰত এতিয়াও অব্যাহত আছে। কালিৰে পৰা মাৰাথন বৈঠকত মিলিত হৈছে প্ৰথমে নিৰ্বাচনী কমিটিৰ বৈঠক আৰু তাৰ পিছত স্ক্ৰিনিং কমিটিৰ বৈঠক আৰু সকলো দিশ পৰ্যালোচনা কৰি বিজয় সাব্যস্ত কৰিব পৰা প্ৰাৰ্থীকহে প্ৰাধান্য দিয়া হ'ব বুলি কংগ্ৰেছ সূত্ৰই প্ৰকাশ কৰিছিল আৰু অতি শীঘ্ৰেই কংগ্ৰেছ মহাজোঁট বন্ধনে প্ৰকাশ কৰিব প্ৰাৰ্থী তালিকা। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা 27 মাৰ্চত অনুষ্ঠিত হ'ব। 47টা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন। ইতিমধ্যেই 22টাকৈ সমষ্টিৰ বাবে এজনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰা হৈছে। আন সমষ্টিসমূহৰ বাবে 3ৰ পৰা 4জনীয়াকৈ প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰা হৈছে আৰু ক্ষন্তেক সময়ৰ পিছতে চিল মোহৰ লগাব কংগ্ৰেছ হাইকমাণ্ডে প্ৰাৰ্থী তালিকাত আৰু তাৰ বাবে ক্ৰমাৎ উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত। হোটেল গেটৱে গ্ৰেণ্ডিয়াৰত এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে। বলেন, কিবা সমাধান সূত্ৰ এই মুহূৰ্তত ওলাল নে নাই? কিমান আসনৰ ভাগ বতৰা হ'ল মিত্ৰ দলসমূহৰ মাজত? কংগ্ৰেছে কিমান আসন এৰি দিব AIDFক? ইতিমধ্যে জানিব পৰা হৈছে যে বাওঁ দলসমূহক 4খন আসন এৰি দিব কংগ্ৰেছে। চাওক, ৰাতিপুৱা ভাগৰে পৰা বৈঠক অনুষ্ঠিত হৈছিলে মহাজোঁট বন্ধনৰ। আচলতে কাক কিমান আসন এৰি দিয়া হ'ব, চিট শ্বেয়াৰিঙৰ বিষয়টো আজি আছিলে আটাইতকৈ বৈঠকৰ গুৰুত্বপূৰ্ণ বিষয়। আৰু যি বৈঠকৰ অনুসৰি ইতিমধ্যে নিশ্চিত হৈছে যে বাওঁপন্থী দলক ইতিমধ্যে 4খন আসন এৰি দিয়া হৈছে, সেয়া নিশ্চিত হৈ পৰিছে। আৰু সেয়াৰ ভিতৰত যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে CPI 1খন আসন, CPIM 2খন আসন আৰু CPIML হৈছে এখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰাটো এক প্ৰকাৰ নিশ্চিত হৈছে। যিসকল CPI বাওঁপন্থী দলৰ নেতৃত্বই এই বৈঠকত ভাগ লৈছিলে তেখেতসকলে এই কথা স্পষ্টকৈ প্ৰকাশ কৰিছে। আৰু তাৰপিছতে দেখিব পোৱা গৈছে আঞ্চলিক গণমৰ্চাৰ তৰফৰ পৰা বৈঠকত মিলিত হৈছিলে। প্ৰায় 3 ঘণ্টা সময় ধৰি দলৰ অজিত কুমাৰ ভূঞাই উপস্থিত আছিলে আৰু বাকী আন তেখেতসকলৰ সতীৰ্থ উপস্থিত আছিলে এই বৈঠকতে। তেখেতসকলৰ কংগ্ৰেছৰ যি কেন্দ্ৰীয় নেতৃত্ব তথা ৰাজ্যিক নিৰ্বাচনী কমিটিয়ে উপস্থিত আছিলে এই বৈঠকত। সেই বৈঠকতে দেখিবলৈ পোৱা গৈছিল দীঘলীয়া সময় ধৰি বৈঠক অনুষ্ঠিত হ'ল যদিও বা দেখিব পোৱা গৈছিলে কোনো সমাধান সূত্ৰ এই মুহূৰ্তলৈকে নলাল। অৰ্থাৎ এই মুহূৰ্তলৈকে দেখিব পোৱা গৈছে মাথোন আঞ্চলিক গণমৰ্চাৰ তৰফৰ পৰা যিখন 8খনৰ পৰা 10খন আসন বিচাৰিছিলে সেই আসনৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে সমাধান সূত্ৰ ওলোৱা নাই। ঠিক একেদৰে দেখিব পোৱা গৈছে দিছপুৰ সমষ্টি বিচাৰিছিলে আঞ্চলিক গণমৰ্চাই, এই মুহূৰ্তলৈকে কোনো ধৰণৰ সমাধান সূত্ৰ ওলোৱা নাই। গতিকে নিশাৰ ভাগলৈ পুনৰ এই বৈঠকখন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট কৰি তোলা হৈছে আৰু হয়তো সেই বৈঠক অনুষ্ঠিত হ'ব। আৰু একেদৰে দেখিব পোৱা গৈছে AIDF তথা BPFৰ সৈতেও নিশাৰ ভাগতে বৈঠক অনুষ্ঠিত হ'ব। দলৰ সভাপতি ৰিপুণ বৰাই এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে যে আজি নিশাৰ ভিতৰতে আসনৰ বুজাপৰাৰ যি অংক, সেই আসনৰ বুজাপৰাৰ অংক সম্পূৰ্ণৰূপে নিষ্পত্তি কৰা হ'ব। আৰু তাৰ কাৰণে দেখিব পোৱা গৈছে যে বিশেষকৈ হোটেল গ্ৰেণ্ডিয়াৰ এই হোটেলৰ সন্মুখভাগত এই মুহূৰ্তত দলীয় যি নেতৃত্ব বা দলীয় যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী লোক সেইসকলে আহি ভিৰ কৰিছিলে। সকলোৰে অধীৰ অপেক্ষাই বাট চাইছিল এই সমাধান হোটেল গেটৱে গ্ৰেণ্ডিয়াৰত বৰ্তমান প্ৰাৰ্থিত্ব প্ৰত্যাশী ব্যাপক ভিৰ পৰিলক্ষিত হৈছে। সকলো উৎকণ্ঠিত হৈ আছে এইখিনি মুহূৰ্তত।
মুহূৰ্তত বলেন আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কেইবাখনো বৈঠকত মিলিত হ'ব মহাজোঁট বন্ধন। এই কথা এই মুহূৰ্তত হোটেল গেটৱে গ্ৰেণ্ডিৰৰ পৰা জনাইছে আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যই। আৰু সকলো বিবাদ বা সকলো ক্ষোভ অসন্তুষ্টি নিষ্পত্তি কৰাৰ চেষ্টাত অব্যাহত ৰাখিছে কংগ্ৰেছ মহাজোঁট বন্ধনে। ইফালে দুই দিনতে প্ৰকাশ পাব অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা। GMCHত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ মাজত 1.5 ঘণ্টা জোৰা বৈঠকৰ অন্ত হৈছে। কংগ্ৰেছ মহাজোঁট সন্দৰ্ভত পূৰ্বৰ স্থিতিত অটল নৱগঠিত আঞ্চলিক দলটো। অখিল গগৈৰ পত্ৰৰ পাছতে ধূসৰ হৈ পৰিছিল দুই দলৰ মিত্ৰতা। AIUDF অবিহনে কংগ্ৰেছ মহাজোঁটৰ প্ৰস্তাৱ দিছিল অখিলে। আনহাতে কংগ্ৰেছ AIUDF উভয়ৰে বিৰোধিতা কৰি আহিছে অসম জাতীয় পৰিষদে। আজি অখিল গগৈক সাক্ষাৎ কৰি লুৰিণজ্যোতি গগৈয়ে নিজৰ স্থিতিত অটল থকা বুলি সদৰি কৰে আৰু অতি শীঘ্ৰেই অসম জাতীয় পৰিষদ আৰু ৰাজ্য দলে প্ৰকাশ কৰিব প্ৰাৰ্থীৰ তালিকা। মহাজোঁটলৈ মুকলি পত্ৰ প্ৰেৰণ কৰাটো অখিল গগৈৰ অপৰিপক্কতাকে প্ৰকট কৰি তুলিলে। এই মন্তব্য আঞ্চলিক গণমৰ্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাৰ। AIUDFে কোনো ধৰণৰ জাতি বিৰোধী কাম কৰা নাই বুলি মন্তব্য কৰি অজিত ভূঞাই কয় যে দীৰ্ঘ সময় ধৰি কাৰাৰুদ্ধ হৈ থকাৰ বাবেই হয়তো অখিলে বুজি পোৱা নাই ৰাজ্যৰ ৰাজনীতিৰ বাস্তৱ পৰিস্থিতি। অখিল গগৈৰ এনে স্থিতিয়ে বিৰোধীৰ ভোট বিভাজনহে কৰিব বুলিও ক্ষোভ প্ৰকাশ কৰে অজিত কুমাৰ ভূঞাই। হঠাৎ অখিল গগৈৰ এই মানসিক পৰিৱৰ্তন কিয় হ'ল, এই প্ৰশ্নটো চাৰিওফালে উত্থাপিত হৈছে। আৰু যিসকল পৰিৱৰ্তনকামী মানুহ, যিসকলে বিৰোধী ঐক্যত গুৰুত্ব আৰোপ কৰিছে, বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত সকলোৰে ঐক্য বিচাৰিছে, তেওঁলোকে এক প্ৰকাৰ আচৰিত হৈছে। আৰু তেওঁলোকৰ মুখ্য উপদেষ্টা ডক্টৰ হীৰেণ গোহাঁয়ে ইতিমধ্যে সেই স্থিতিক সমালোচনা কৰি পেলাই তেওঁ পদত্যাগ কৰিছে। গতিকে আপুনি সুধিছে যে আমাৰ প্ৰতিক্ৰিয়া কি, আমি ক'ম যে অখিল গগৈয়ে এটা বন্দিত্ব জীৱন কটাইছে। তেওঁ হয়তো বাহিৰত কি হৈছে কিমান দূৰ জানে মই নাজানো, কিন্তু তেওঁ যিটো কথা কৈছে এইটো এটা অপৰিপক্ক চিন্তাৰ পৰিচায়ক। আৰু যিটো পৰ্যায়ত তেওঁ এই কথাটো কৈছে ইতিমধ্যে বিৰোধী ঐক্য যথেষ্টখিনি আগবাঢ়িছে। আৰু তেওঁ এটা সময়ত বিজেপিৰ প্ৰাৰ্থীক ভোট দিবলৈ কৈছিল পৰিস্থিতি চাই। আৰু তাতকৈ ডাঙৰ কথা যে যি আজমল বদৰুদ্দিন আজমলৰ বিৰোধিতা কৰিছে, তেওঁ 2016 নে 14 চনৰ নিৰ্বাচনত ধুবুৰীৰ পৰা বদৰুদ্দিন আজমলৰ প্ৰাৰ্থিত্বক তেওঁ সমৰ্থন জনাইছিল আৰু ৰাইজক তেওঁক ভোট দিবৰ বাবে অনুৰোধ কৰিছিল। কোনবোৰ বিষয়ত আমাক স্পষ্টকৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে ক'ব লাগে যে বদৰুদ্দিন আজমলে অসমৰ জাতীয় সমস্যা বা আঞ্চলিক সমস্যা কোনটোৰ বিৰোধিতা কৰিছে। NRCত কৰিছে তেওঁ নে বিজেপিয়ে যিবিলাক অপকৰ্ম কৰিছে যাৰ কাৰণে আজি সকলো মিলিত হৈছে, তাত বদৰুদ্দিন আজমলৰ দলে NRCৰ ক্ষেত্ৰত কি কৰিছে, অসম চুক্তি তেওঁ বিৰোধিতা কৰিছে নেকি, তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰিছে নেকি, এইধৰণে এজন মানুহক চাব লাগিব। আৰু অসমীয়া ভাষা সংস্কৃতিৰ বিৰুদ্ধে তেওঁ ক'ত মানে আমাৰ বিৰুদ্ধে ক'ত স্থিতি লৈছে এই কথাও আমাক তেওঁলোকে জনোৱা উচিত। বিৰোধী মহাজোঁটৰ পৰা 8ৰ পৰা 9খন আসন বিচাৰিছে আঞ্চলিক গণমৰ্চাই। এই আসনকেইখন হ'ল দিছপুৰ সমষ্টি, পশ্চিম গুৱাহাটী, হাজো, মাহমৰা, চিপাঝাৰ আৰু বটদ্ৰৱা হৈছে অন্যতম। 8ৰ পৰা 9খন আসন দাবী কৰিছে আঞ্চলিক গণমৰ্চাই বিৰোধী মহাজোঁটৰ পৰা। এই আসনকেইখন হৈছে দিছপুৰ, পশ্চিম গুৱাহাটী, হাজো, মাহমৰা, চিপাঝাৰ আৰু বটদ্ৰৱা। আৰু ইয়াকে লৈ বৰ্তমান হোটেল গেটৱে গ্ৰেণ্ডিয়েৰত অব্যাহত আছে মাৰাথন বৈঠক। অনানুষ্ঠানিকভাৱে আমি টেলিফোনত কথা পাতিছোঁ দুই এটা, আৰু আমাৰ স্থিতি আমি প্ৰকাশ কৰিছোঁ। কিন্তু কালি ওলাইছে যে কংগ্ৰেছে 100জনীয়া এখন তালিকাত পেনেল এটা বনাইছে। আৰু যি নহওক আজি আমাক তেওঁলোকে আমন্ত্ৰণ জনাইছে। ইতিমধ্যে বোধ কৰোঁ CPM আৰু CPI তেওঁলোকৰ মাজত আলোচনা অনুষ্ঠিত হৈ গৈছে। CPI ML আছে আৰু আমাকো মাতিছে কাৰণে আমি এতিয়া আহিছোঁ আলোচনাত বহিবৰ কাৰণে। আমি আগতেই কৈছোঁ যে আমি যদিও 8-10জনৰ এখন তালিকা দিছোঁ, এৰা ধৰা নিশ্চয় হ'ব লাগিব এলায়েন্সত। আৰু কোন প্ৰাৰ্থী কেনেকৈ জিকিব নে নিজিকে সেই সম্ভাৱনাও আমি চাব লাগিব। গতিকে গোটেইবোৰ চালি জাৰি চাই আমি কেইখনমান আসন নিশ্চয় বিচাৰিম। দিছপুৰ, বটদ্ৰৱা, হাজো, পশ্চিম গুৱাহাটী, চিপাঝাৰ,
এনেকৈ বিচাৰিছোঁ। আৰু আমাৰ মাজত লগত যি আঞ্চলিক অসম সংগ্ৰামী মঞ্চ আছে তেওঁলোকৰ বাবেও আমি মাহ মৰা আৰু ৰঙিয়া দাবী কৰিছিলোঁ, কিন্তু ইতিমধ্যে এলায়েন্স অফ পাৰ্টনাৰ CPM-এও যিহেতু ৰঙিয়া বিচাৰিছে, গতিকে এই কথাবিলাক নিশ্চয় আমাৰ আলোচনাৰ টেবুলতহে মীমাংসা হ'ব। গুৰুত্বপূৰ্ণ খবৰ, সন্ধিয়া 7 বজাৰ পৰা দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাও উপস্থিত থাকিব এই বৈঠকত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ কেইবাগৰাকী বিজেপি নেতাৰ সৈতে আলোচনাৰ পাছতেই চূড়ান্ত হ'ব প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা। এতিয়া দিল্লীতে বাহৰ পাতি আছে অসম গণ পৰিষদৰ বহুকেইগৰাকী নেতা। সেই ক্ষণ কাষ চাপি অহাৰ সময়ত টিকট পোৱা নোপোৱাক লৈ মন্তব্য প্ৰকাশ নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ। যদি ব্ৰহ্মপুৰ চিটটো বিজেপিৰ হাতত থাকে তেতিয়াহ'লে মই ব্ৰহ্মপুৰৰ পৰা বিচাৰিছোঁ। যিহেতু কোন লেভেলত ওলাইছে কি কথা নাজানো, মই এইটো লগ পাই আছোঁ, তেওঁলোকেতো কোৱা নাই যে এইটো চেটল হৈছে। আপুনি আশাবাদী বৰ্তমান সেই অৱস্থা লৈ পেলাই? আশাবাদীটো সকলোৱে। যদি ব্ৰহ্মপুৰ আৰু প্ৰাৰ্থিত্বক লৈ সকলোৱে বৰ্তমান আশাত বন্দী হৈ আছে। উৎকণ্ঠা ক্ৰমাৎ বৃদ্ধি পাইছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত। 7 বজাত কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব আৰু তাকে লৈ এতিয়া সকলোৱে অপেক্ষা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা উপস্থিত থাকিব এই বৈঠকত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও বিজেপি নেতাৰ সৈতে আলোচনাৰ পাছতেই চূড়ান্ত হ'ব প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা। আৰু এতিয়া দিল্লীতে বাহৰ পাতি আছে অসম গণ পৰিষদৰো বহুকেইগৰাকী নেতা। পৰৱৰ্তী খবৰ, বৰহমপুৰত অৱসান ঘটিব নেকি মহন্ত যুগৰ? মিত্ৰজোঁটৰ টিকটৰ পৰা বঞ্চিত হোৱাটো প্ৰায় নিশ্চিত হোৱাৰ পাছত এতিয়া সমষ্টিত ভেটি খহিছে সমষ্টিটোৰ 6 বাৰৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ। অগপৰ লগতে বিজেপি ত্যাগ কৰি এতিয়া কংগ্ৰেছত যোগ দিছে বৰহমপুৰৰ বহু লোকে। বৰহমপুৰত মহন্ত যুগৰ অৱসানৰ উপক্ৰম। 6 বাৰৰ বিধায়ক প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এইবাৰ নাপাব টিকট। মিত্ৰ দলৰ টিকটৰ পৰা বঞ্চিত হ'ব বুলি খবৰ ওলোৱাৰ লগে লগে বৰহমপুৰত এলাগি হৈছে এইমছত চিকিৎসাধীন হৈ থকা প্ৰফুল্ল কুমাৰ মহন্ত। সমষ্টিটোৰ 6 বাৰৰ বিধায়ক মহন্তৰ গাত ছাৰ দৰে লাগি থকা কৰ্মীয়ে অগপ এৰি যোগ দিছে কংগ্ৰেছত। জইন কৰিবলগীয়া এটাই হ'ল, কাৰণ আজি 35 বছৰে আমি মহন্ত ছাৰক ভোট দি আছিলোঁ। আমাক জনসাধাৰণক ফাঁকি দি মুখত এটা পেটত এটা আমি প্ৰাৰ্থী, যাৰ দ্বাৰা আমি উপকৃত হ'ব পাৰোঁ। আমাৰ স্থানীয় বহৰমপুৰ সমষ্টি উন্নয়নৰ কাৰণে কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰাদেৱক আমি জয়যুক্ত কৰিম বুলি আমি আজি কংগ্ৰেছত যোগদান কৰিছোঁ। পাছ পৰি নাথাকিল পুৰণি বিজেপি কৰ্মীও। বছৰ বছৰ ধৰি বৰহমপুৰত পদুম ফুলোৱাৰ চেষ্টা কৰি থকা একাংশই বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰি যোগ দিলে কংগ্ৰেছত। মই ভাৰতীয় জনতা পাৰ্টিত আছিলোঁ। কামপুৰত যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ কোনো হেৰি নাছিলে, ঘৰে ঘৰে গৈ 5 টকীয়া সদস্য বনালোঁ আৰু প্ৰতিজনে 1000 কৰ্মী আমি মোবাইলত সদস্য ভৰ্তি কৰালোঁ। লোকসভা ইলেকশ্যনত বিজেপি চৰকাৰ আহিলে, কংগ্ৰেছৰ একাংশই আহি পেলাই সেই বিজেপিত যোগদান কৰি গোটেই দলৰ পুৰণা কৰ্মীখিনিৰ অস্তিত্ব নাইকিয়া কৰি দিলে। 30 বছৰে বৰহমপুৰত চলি আহিছিল মহন্ত ৰাজ। 2 বাৰৰ মুখ্যমন্ত্ৰী তথা বৰহমপুৰৰ 6 বাৰৰ বিধায়কগৰাকীক এইবাৰ ৰণত পেলাবলৈ উঠি পৰি লাগিছে কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী সুৰেশ বৰাই। সমষ্টিৰ ৰাইজৰ দুখ দুৰ্দশা দেখি হতাশ হোৱাৰ কথা কৈ কংগ্ৰেছ নেতাগৰাকীয়ে আদৰিলে অগপ আৰু বিজেপি কৰ্মীক। মই আৱেগিকো হৈ পৰিছোঁ এইকাৰণে, এই যিসকল লোক আপোনালোকে দেখিছে, এইখন একেবাৰে ভূমিপুত্ৰৰ পিয়ৰলি অসমীয়া অধ্যুষিত অঞ্চল। ইমান আশা আৰু ভৰসা কৰি আজি 35টা বছৰে AGPক ভোট দিলে, শেহতীয়াকৈ বিজেপিকো ভোট দিলে, কিন্তু কি পালে আপোনালোকে নিজেও গম পাইছে বৰহমপুৰত। গতিকে আজি ৰাইজে আমাৰ কাম কাজত সন্তুষ্ট হৈ, বিশেষকৈ স্থানীয় এজনক তেখেতসকলে গুৰুত্ব দি তেখেতসকলে আজি আমাৰ লগলৈ ওলাই আহিছে।
প্ৰফুল্ল কুমাৰ মহন্তক চালানী নেতা আখ্যা দি সুৰেশ বৰাই ক'লে এইবাৰ স্থানীয় নেতাই শেষ হাঁহি মাৰিব বৰহমপুৰত। নাম নোলোৱাকৈ বিজেপিৰ চৰ্চিত সম্ভাৱ্য প্ৰাৰ্থীকো চালানী নেতা আখ্যা সুৰেশ বৰাৰ। এইবাৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়া বুলিয়েই নহয়, মুঠতে এইবাৰ ৰাইজে স্থানীয় মানুহক গুৰুত্ব দিছে। আগতে মানুহে ইমান কথাবিলাক বুজি পোৱা নাছিলে। গতিকে আমি দেখিছোঁ বিজেপিটো দুজন মানে আপোনাৰ টিকেটৰ কাৰণে খুব হাবিয়াস কৰি আছে। প্ৰায়কেইজনে কিন্তু বহৰমপুৰৰ তেওঁলোক স্থানীয় নহয়, আৰু মহন্ত ডাঙৰীয়াটো নহয়েই স্থানীয়। ৰোগাক্ৰান্ত প্ৰফুল্ল কুমাৰ মহন্ত টিকটৰ পৰা বঞ্চিত হোৱাটো প্ৰায় নিশ্চিত হোৱাৰ পাছত একালৰ আলফাৰ 2 নেতা জিতু গোস্বামী আৰু সুৰেশ বৰাৰ মাজৰ সম্ভাৱ্য যুঁজক লৈ বৰহমপুৰত এতিয়া চলিছে সৰব চৰ্চা। দুই প্ৰাক্তন আলফা নেতাৰ মাজত কোনজনে বৰহমপুৰ দখল কৰে সেয়া নিশ্চিত হ'ব 2 মেত। বেবেজিয়াৰ পৰা ভাস্কৰজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে দিল্লীৰ পৰা টিকট বিতৰণ কৰাক লৈ উলম্ব বিভাজন ঘটাৰ উপক্ৰম হৈছে আঞ্চলিকতাবাদী অসম গণ পৰিষদত। পুনৰ গঠন হ'ব একালৰ অগপ প্ৰগতিশীল। অসম গণ পৰিষদ প্ৰগতিশীলে ৰাজ্যৰ 15টা সমষ্টিত দিব নিজৰ প্ৰাৰ্থী, আৰু এই কথা স্পষ্ট কৰিলে অগপ প্ৰগতিশীলৰ সাধাৰণ সম্পাদক প্ৰণৱ গোস্বামীয়ে। দিল্লীৰ পৰা টিকট বিতৰণ কৰাক লৈ উলম্ব বিভাজন ঘটাৰ উপক্ৰম হৈছে আঞ্চলিকতাবাদী অসম গণ পৰিষদত। পুনৰ গঠন হ'ব একালৰ অসম প্ৰগতিশীল। অসম গণ পৰিষদ প্ৰগতিশীলে ৰাজ্যৰ 15টা সমষ্টিত দিব নিজৰ প্ৰাৰ্থী, আৰু এই কথা স্পষ্ট কৰিলে অগপ প্ৰগতিশীলৰ সাধাৰণ সম্পাদক প্ৰণৱ গোস্বামীয়ে। তীব্ৰ ক্ষোভ অসন্তুষ্টি প্ৰকাশ কৰিছে বিশেষকৈ দিল্লীলৈ যোৱাৰ বাবে অগপৰ নেতৃত্বক তীব্ৰ সমালোচনা কৰিছে, আৰু যাৰ বাবে পুনৰ উলম্ব বিভাজন হোৱাৰ এতিয়া পথ যেন প্ৰশস্ত হৈছে আঞ্চলিক দলটোত। গোলাঘাটত অজন্তা নেওগে বিজেপিৰ প্ৰাৰ্থী হলে কি সিদ্ধান্ত ল'ব বিজেপি নেতা বিতুপন শইকীয়াই? যিকোনো পৰিস্থিতিতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু 2016 চনত গোলাঘাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিতুপন শইকীয়া। 2016ত প্ৰায় 5000 ভোটত পৰাজিত হোৱা প্ৰাৰ্থীগৰাকী এইবাৰ বিজয়ী হ'ব বুলি নিশ্চিত। আজিৰ তাৰিখত এইটো আমি বিশ্বাস কৰোঁ যে নিশ্চিতভাৱে সেই নেতৃত্বই আমাৰ কথাবোৰ মানি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাকে, নেতৃত্বই আমাৰ পুৰণা কাৰ্যকৰ্তাকে টিকট দিব, আৰু 2021ত আমি নিশ্চিতভাৱে পুৰণা কাৰ্যকৰ্তাৰ নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টীৰ হৈ অৱতীৰ্ণ হৈ আমি ভাৰতীয় জনতা পাৰ্টীৰ পতাকা গোলাঘাট সমষ্টিত উৰুৱাম বুলি, আৰু বিধানসভালৈ এজন আমাৰ কাৰ্যকৰ্তাক পঠাম বুলি আমি সিদ্ধান্ত লৈছোঁ। আৰু কংগ্ৰেছ ত্যাগ কৰা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ বিজেপিৰ প্ৰাৰ্থী হলে কি সিদ্ধান্ত গ্ৰহণ কৰিব বিজেপি নেতা বিতুপন শইকীয়া আৰু তেওঁৰ সমৰ্থকসকলে তাকে লৈ বৰ্তমান সৰব চৰ্চা গোলাঘাটত। যিকোনো পৰিস্থিতিতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু 2016 চনত গোলাঘাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিতুপন শইকীয়া। উল্লেখযোগ্য যে 2016 চনত প্ৰায় 5000 ভোটৰ ব্যৱধানত পৰাজিত হৈছিল বিতুপন শইকীয়া। 73000 ভোট লাভ কৰিছিল অজন্তা নেওগে, আৰু প্ৰায় 68000 ভোট লাভ কৰিছিল বিতুপন শইকীয়াই। আৰু যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ যদিহে টিকটৰ পৰা বঞ্চিত হয় বিতুপন শইকীয়া, তেতিয়াহ'লে কি সিদ্ধান্ত গ্ৰহণ কৰিব তাকে লৈ সৰব চৰ্চা, ব্যাপক চিন্তা চৰ্চা অব্যাহত আছে। যিহেতু 2016 চনত মাত্ৰ 5000 ভোটৰ ব্যৱধানত পৰাজিত হৈছিল বিতুপন শইকীয়া, গতিকে তেনেস্থলত অজন্তা নেওগে যদি টিকট লাভ কৰে তেতিয়াহ'লে কি স্থিতি হ'ব বিতুপন শইকীয়াৰ, তাকে লৈ চলিছে সৰব চৰ্চা। প্ৰাইম টাইম 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি।